Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এটি কবিতা কিপিং কোয়েট। এই কবিতাটিৰ পৰা যিবোৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তোমালোকৰ কাৰণে বাছি দিয়া হৈ আছে। তোমালোক সকলোৱে ভিডিঅ'টি চাবা আৰু ইয়াৰ এনসাৰবিলাক কৰাৰ চেষ্টা কৰিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ হাতত নাথাকে তেতিয়াহ'লে কমেন্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ বিহিত ব্যৱস্থা কৰিম। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ কুৱেশ্যনটো চোৱা। হোৱাট উইল কাউণ্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল হেল্প আছ এচিভ। এই কুৱেশ্যনটো বহুত ধৰণে আহিব পাৰে, তোমালোকে ভালকৈ চাব লাগিব। তলত আৰু 2-3 ধৰণে আছে, মই গোটেইখিনি চিন দিয়া নাই, কিন্তু মুঠ কথা হৈছে কাউণ্টিং আপ টু 12 এণ্ড কিপিং ষ্টিল হেল্প আছ এচিভ। এই প্ৰশ্নটো তোমালোকে ভালকৈ শিকিবা, যেনেকৈ আহে লিখিবা। Question number 2. What is the sadness that the poet refers to in the poem Keeping Quiet? Keeping Quiet sadness কি বুলি উল্লেখ কৰিছে, কেনেকৈ কবিয়ে ৰেফাৰ কৰিছে তাৰ বিষয়ে লিখিবা। এইটো এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 4 নম্বৰ, হোৱাট ইজ দ্য এক্সোটিক মুভমেণ্ট দ্য পয়েট পাবলো নেৰুদা উইচেছ ফৰ, অৰ হোৱাট ইজ কনচিডাৰ্ড টু বি এন এক্সোটিক মুভমেণ্ট ইন কিপিং কোয়েট। এই দুটা এই প্ৰশ্নটো 1, 2, 3 এই তিনিটা প্ৰশ্নৰ পৰা তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন থাকিবই। তোমালোকে বহুত ভালকৈ শিকিবা যাতে বাদ নপৰে। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ পাবলো নেৰুদাছ অপিনিয়ন এবাউট ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ডছ। বিভিন্ন ধৰণৰ ৱৰ্ডৰ প্ৰতি পাবলো নেৰুদাৰ অপিনিয়ন কেনেকুৱা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, একৰ্ডিং টু পাবলো নেৰুদা হোৱাট ইম্পৰ্টেণ্ট লেছন কেন দ্য আৰ্ট টিচ আছ। পৃথিৱী আমাক কি গুৰুত্বপূৰ্ণ কথা শিকায়, এইটো তোমালোকে ভালকৈ চাবা। কুৱেশ্যন নম্বৰ 10, হোৱাট ডাজ পাবলো নেৰুদা উইচ টু এচিভ বাই কিপিং কোয়েট। এইটো তোমালোকে শিকিব লাগিব। এইটো কুৱেশ্যন আৰু প্ৰথম কুৱেশ্যনটোৰ লগত বহুত মিল আছে। তাৰপিছত এইটো কবিতাৰ পৰা তোমালোকৰ পেৰাগ্ৰাফ এটা উঠাই দি তাৰ পৰা প্ৰশ্ন কৰা হয়। এই 1 নম্বৰ পেৰাগ্ৰাফটো চোৱা। Those who prepare green words with gas, words with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. এইটো পেৰাগ্ৰাফ উঠাই দি ইয়াৰ পৰা 5টা প্ৰশ্ন কৰিছে, 4টা প্ৰশ্ন কৰিছে। যদি তোমালোকৰ ওচৰত নাথাকে তোমালোকে ভালকৈ চাবা আৰু প্ৰশ্নটো লিখি কমেণ্ট কৰিবা। 22, 13, 15, 22 ওপৰৰ কেইটা প্ৰশ্ন কৰিছে আৰু 17 চেম পেৰাগ্ৰাফ দি তলৰ প্ৰশ্নকেইটা কৰিছে। এইকেইটা তোমালোকে ভালকৈ চাব লাগিব। তাৰপিছত আৰু কেইটামান প্ৰশ্ন আছে, চোৱা ভালকৈ। সেই পেৰাগ্ৰাফটোৰ পিছত তোমালোকে চাব লাগিব আৰু এটা পেৰাগ্ৰাফ। এই 4 নম্বৰত যিটো পেৰাগ্ৰাফ দিয়া হৈছে, এই 4 নম্বৰৰ পেৰাগ্ৰাফটো চাবা, 5 নম্বৰৰ পেৰাগ্ৰাফটো চাবা। এই 3টা পেৰাগ্ৰাফৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মুঠতে মই যিকেইটা প্ৰশ্ন বাছনি কৰি দি আছোঁ, এই প্ৰশ্নকেইটা তোমালোকে শিকিলে এইটো চেপ্টাৰত তোমালোকৰ 7 নম্বৰ আছে। 7 নম্বৰৰ পৰা 1 নম্বৰো তোমালোকৰ মিছ নহয়, তাৰ 99% চিয়'ৰ আছে। অতিৰিক্তভাৱে কেইটামান শ্বৰ্ট কুৱেশ্যন তোমালোকক দিয়া হৈছে, চোৱা। 2 নম্বৰ, নেৰুদা ছেজ লেটছ নট স্পীক ইন এনি লেংগুৱেজ, হোৱাট মেড হিম টু আটাৰ দ্য চেণ্টেন্স। এই কুৱেশ্যনটো। 5 নম্বৰ, হোৱাট ডাজ দ্য পয়েট আস্ক দ্য ফিচাৰমেন এণ্ড দ্য মেন কালেক্টিং চল্ট টু ডু। এই কুৱেশ্যনটো চাবা ভালকৈ। তাৰপিছত 11 নম্বৰত চোৱা, হু আৰ দ্য ব্ৰাদাৰ্ছ মেনশ্যন ইন দ্য পয়েম কিপিং কোয়েট। এই কুৱেশ্যনটো চাবা। 14 নম্বৰ, হোৱাট ইজ মিনিং অফ ওৱান টু টাক উইথ ডেথ, এবাউট হোৱাট আৰ উই চ' ছিংগল মাইণ্ডেড। এই কুৱেশ্যনটো। 15 নম্বৰত আছে, চোৱা। একৰ্ডিং টু পাবলো নেৰুদা হোৱাট ইজ ইট ডেট হিউমেন বিইং কেন লাৰ্ণ ফ্ৰম নেচাৰ। এই কুৱেশ্যনটো শিকিব লাগিব। 18 নম্বৰত চোৱা, হোৱাই ইজ পাবলো নেৰুদা এগেইনষ্ট টোটেল ইনএক্টিভিটি। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন টোটেল ইনএক্টিভিটিৰ ওপৰত। এইটো তোমালোকে ভালকৈ চাব লাগিব। এইখিনি কুৱেশ্যন তোমালোকে চালে তোমালোকৰ যি 7 নম্বৰ আছে, সেই 7 নম্বৰ তোমালোকৰ পৰীক্ষাত পাবাই। আৰু এটা কুৱেশ্যন মাত্ৰ বাকী আছে, চোৱা।
এই 3 নম্বৰত আৰু এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে অতিৰিক্তভাৱে এই পেৰাগ্ৰাফটো তোমালোকে চাবা এই পেৰাগ্ৰাফৰ ওপৰত ভিত্তি কৰি 4টা প্ৰশ্ন দিয়া হৈছে এই 4টা প্ৰশ্ন পেৰাগ্ৰাফটোৰ পৰা শিকিবা এই মুঠতে তোমালোকৰ 7 নম্বৰ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন নপৰাৰ চান্স 1% আৰু কমন পৰাৰ চান্স 99% গতিকে সকলোৱে ভালকৈ শিকিবা আৰু যে 2টা গ্ৰামাৰৰ টপিকস বাকি আছে সেই গ্ৰামাৰৰ টপিকসবিলাক অতি সোনকালে মই তোমালোকক আজিকালিৰ ভিতৰতে আকৌ তোমালোকক ভিডিঅ' দি দিম তোমালোকে ভালকৈ চাবা অলৰেডি ৰাইটিং স্কিল যেটো আছে এইটো তোমালোকক দি দিছো তাৰ পৰা 25 মাৰ্কস তোমালোকৰ পৰীক্ষাত কমন পৰিবই গতিকে সকলোৱে ভালকৈ পঢ়া মোৰ ফালৰ পৰা তোমালোকলৈ আগন্তুক পৰীক্ষাৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ